দিন হাজিৰা কৰা পিতৃৰ দুই পুত্ৰ জাহাংগীৰ আৰু মেহবুব হ'ব ডক্টৰ। একেখন ঘৰৰ দুই পুত্ৰ জিলিকিল সৰ্বভাৰতীয় নীট পৰীক্ষাত। আজমল ছুপাৰ 40ৰ পৰা জিলিকিল দুই শহুৰৰ। দক্ষিণ হালমাৰাৰ পাতাকাটা গাঁৱৰ এয়া মেহবুব আলম আৰু জাহাংগীৰ আলম। একেলগে সুখ্যাতিৰে উত্তীৰ্ণ হ'ল নীট পৰীক্ষাত। ছাত্ৰ দুজনে সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত দিন হাজিৰা কৰি ঘৰ চলোৱা পিতৃ মাতৃ উৎফুল্লিত হৈ পৰিছে। ভাল লাগিছে, বহুত ভাল লাগিছে। ডাঙৰ সন্তানটোৰ নাম আছিল জাহাংগীৰ আলম আৰু সৰু সন্তানটোৰ নাম হ'ল মেহবুব আলম। মুখে ক'ব নোৱাৰা অনুভৱ হৈ আছে মোক, এনেকুৱা ভাল লাগি আছে। তেওঁলোকেতো দিনে ৰাতিয়ে খোৱা লোৱা আৰু টোপনি এইখিনি সময় বাদ দি চব সময়খিনিয়ে পঢ়া শুনাত কটাই দিছে। 634 নম্বৰ আৰু 635 নম্বৰ লাভ কৰি দুই ভাই ককাই সৰ্বভাৰতীয় নীট পৰীক্ষাত উত্তীৰ্ণ হৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে সমগ্ৰ অঞ্চলটোলৈ। আমি ভাল পাইছো, মনটো এনজয় হৈছে। আশা আকাংক্ষা খুব কষ্টৰে মাজেৰে এই ল'ৰাবিলাকক শিক্ষাৰ কাৰণে খুব এনেই কষ্টৰ মাজেৰে বৰ্তমান পাটাকাটা বাজাৰ ভিতৰি পথত আছো। ভাল লাগিছে। আমাৰ এই ল'ৰাবিলাকৰ যি ৰিজাল্ট কৰিছে মই অনেক সুখী। আপোনালোকে আশীৰ্বাদ কৰিব। এই অঞ্চলৰ যেনে অন্ধকাৰ যেনেকুৱা মোৰ এই ল'ৰাবিলাকে ভৱিষ্যতত আগুৱাই যাব পাৰে। নীট পৰীক্ষাত উত্তীৰ্ণ হোৱা দুই ভাই ককাই আজমল ছুপাৰ 40ত অধ্যয়ন কৰিছিল। তেওঁলোকৰ এই বিশেষ ক্ষণত কি কৰে স্থানীয় শুনক। একেবাৰে সাধাৰণ পৰিয়ালৰ পৰা, কিন্তু তেখেতে পৰিয়ালৰ পৰা যথেষ্টখিনি উৎসাহ পাইছে। তাৰ পৰিয়াল শিক্ষিত এটা পৰিয়াল। এখেত প্ৰতিটো পৰিয়ালৰ প্ৰতিটো সদস্যই সিহঁতক উদগনি জনাইছে আৰু তাৰ মাকৰ যথেষ্ট অৱদান আছে এই ক্ষেত্ৰত। তাৰ মাকক আমি ভালকৈ চিনি পাওঁ। এনে বেছি পঢ়া শুনা কৰি নাথাকিলেও মেৰিট আছে, আমি মানে ছাত্ৰ অৱস্থাৰ পৰাই দেখিছিলোঁ। সেইকাৰণে তাৰ ফল আজি পালে। বহুত ভাল লাগিছে। তো ভৱিষ্যত আশা কৰোঁ যে আমাৰ পাটাকাটা গাঁও পঞ্চায়তৰ লগতেই সমগ্ৰ পৰিয়ালৰ ভিতৰত আমাৰ এটা আনন্দৰ মানে বৰ্ণ বৈছে। আমি ভৱিষ্যতে যাতে আৰু উন্নত ধৰণৰ শিক্ষা দীক্ষা কৰি আগুৱাই যাব পাৰে, তাৰ কাৰণে আমি যিমানখিনি এই ভাইজনৰ আৰ্থিক অৱস্থা বহুত বেয়া, আমি চেষ্টা কৰিম, আমি সকলোৱে মিলি আগুৱাই লৈ যোৱাৰ কাৰণে আমি প্ৰয়াস কৰিম। দক্ষিণ হালমাৰাৰ পৰা মনোৱাৰ আলীৰ ৰিপৰ্ট টাইম।